শান্তি। সকলো আত্মা আৰু বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ নতুন বছৰৰ। আৰু আমাৰ এই জ্ঞানৰ আধ্যাত্মিক জ্ঞানৰ বিষয়ে মই অকণমান ক'ব খুজিছোঁ। যিখিনি আমি পাইছোঁ বা বুজিছোঁ সেই অৰ্থ হ'ল আধ্যাত্মিক জ্ঞান অৰ্থ আত্মা আৰু পৰমাত্মাৰ মিলন। এই আত্মা আৰু পৰমাত্মাৰ মিলনতেই আমাৰ সকলো সুখ শান্তি সোমাই আছে। হংস আমাকে কয়, অৰ্থাৎ আমি যেতিয়া জ্ঞানৰ দ্বাৰা পৰিপুষ্ট হওঁ তেতিয়া আমি ব্ৰাহ্মণ, আৰু সেই জ্ঞানেৰে পৰিপুষ্ট আমি দেৱতা হওঁ। দেৱতাৰ পৰা আকৌ যেতিয়া আমাৰ ক্ৰমে গুণ ক্ৰমে আমি ক্ষত্ৰিয় হওঁ, তাৰপিছত বৈশ্য, তাৰপিছত ক্ষুদ্ৰ। ঠিক ক্ষুদ্ৰ অৱস্থাতে সংগম বুলি যুগ বুলি কোৱা হয়, সেই ক্ষুদ্ৰ অৱস্থাতে আমি আকৌ জ্ঞানলৈ আহোঁ। আৰু যিখিনি আত্মাই আমি জ্ঞান লওঁ সেই জ্ঞানত আমি সৃষ্টি নাটকৰ সকলো কথাখিনি গম পাওঁ। আৰু এই জ্ঞানখিনি হ'ল শিৱ ভগৱানুবাদ, স্বয়ং ভগৱানৰ মুখৰ বাণী, গীতা জ্ঞান মুৰুলী। আধ্যাত্ম শব্দটোৰ অৰ্থই হৈছে মনৰ চেতন শক্তি চবৰে আছে, কিন্তু সেই বুদ্ধি বৃত্তি বাঢ়ি যোৱা, যেতিয়া আমি অৱগুণক ত্যাগ কৰি গুণক আমি আত্মাত গুণ হিচাপে আকৌ বঢ়ুৱাই লওঁ, তেতিয়া অৱগুণৰ পৰিৱৰ্তে যেতিয়া আমাৰ গুণ আহে তেতিয়া আমাৰ আধ্যাত্মিক শক্তি বাঢ়ি যায়, অৰ্থাৎ বুদ্ধি বৃত্তি খোল খাই যায়, চেতনা শক্তি বাঢ়ি যায় আৰু সকলোৰে প্ৰতি আমাৰ শুভ ভাৱনা আহে আৰু ব্যৱহাৰৰ প্ৰতি সজাগতা আহে। সেয়াই হ'ল আধ্যাত্মিক জ্ঞান। আধ্যাত্মিক জ্ঞানে আমাক চৰিত্ৰবান কৰে। আৰু আমি সদায় এই ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত যি মুৰুলী পাঠ কৰা হয় বা শুনা হয়, সেই মুৰুলীতে আছে আমাৰ সকলোখিনি চাৰিত্ৰিক সুখ আৰু গুণ। এই গুণৰ দ্বাৰাই আমি হংস, অৰ্থাৎ আমিয়েই দেৱতা, আমিয়েই ক্ষত্ৰিয়, আমিয়েই বৈশ্য, আমিয়েই ক্ষুদ্ৰ, আমিয়েই গুণী জ্ঞানী হ'ব পাৰোঁ। আজি আছিল 16/4/25 প্ৰাত মুৰুলী। এই মুৰুলীৰ আজি মই বিশেষকৈ সাৰ কথাহে ক'ব খুজিছোঁ। আজি মুৰুলীৰ মূল কথা আছিল কি? আজি মুৰুলীৰ হেডলাইনত আছিলে মিঠে বচ্चे अपनी अवस्था देखो, मेरी एक बाप से ही दिल लगती है या किसी কৰ্ম সম্বন্ধ से दिल लगी हुई है। আজি বাবাই কৈছিলে তোমালোকৰ সম্বন্ধ বা দিল কেৱল মোৰ লগতেই নে, নাই অন্য কৰ্ম সম্বন্ধীৰ লগতো লাগিছে। प्रश्न उठिल अपना कल्याण करने के लिए किन दो बातों का पुता मेल रूस देखना चाहिए। निजर कल्याणर कारणे सदाय आमी कि निजर स्वार्थखन चाब लागे, दिनटोर भितरत आमी कि करिलो। उत्तर কৈছে युग और चलन का पुता मेल रूस देखो, चेक करो कोई जिस सर्विस तो नहीं की। सदैव अपने दिल से पूछो हम कितना बात को याद करते हैं, अपना किस प्रकार सफल करते हैं, दूसरों को तो नहीं देखते हैं, किसी के नाम रूप से दिल तो नहीं लगी हुई है। এই জ্ঞান পোৱাৰ পিছত আমি সদায় নিজক চিন্তা কৰিব লাগে, স্বচিন্তন, নিজক কিমান আগতকৈ পৰিৱৰ্তন কৰিব পাৰিছোঁ, শুদ্ধ জ্ঞান কিমান আত্মাক ল'ব পাৰিছোঁ আৰু কিমান ভগৱানক আমি দিনটোত ইয়াদ কৰিছোঁ। কেতিয়াও কাকো পৰচিন্তন কৰিব নালাগে আৰু লোকক কেতিয়াও চাব নালাগে। আজি মূল কথা আছিল বাবাই কোৱা মতে কাকো নাচাবা, কেৱল মোক ইয়াদ কৰা আৰু চাল চলন আগতকৈ পৰিৱৰ্তন কৰা। गीतत कैसे मुख देखले प्राणी ओम शांति। यो किसने कहा? बेहद के बाप ने कहा है आत्मा है, प्राणी माना आत्मा है ना। आत्मा निकल गई यानी प्राण निकल गए। आमी जानो आत्मा माने एक शक्ति जी आमार शरीৰৰ পৰা ওলাই গলে আমাৰ প্ৰাণ বাজিও ওলাই গ'ল, তেতিয়া আমাৰ শৰীৰ অচল হৈ পৰে। গতিকে এনেকুৱা এক শক্তি আত্মাত আছে, সেই শক্তিক আমি বিফলে যাবলৈ দিব নালাগে। সেই শক্তিক জাগ্ৰত কৰিবলৈ আমি আমার पिता परमात्मा स्मरण करिब लागे। अब बाप सन्मुख वेद समझाते हैं हे आत्माई, इस जन्म को नहीं देखना है, परंतु जब से तुम तमोप्रधान बने हो तो सीढ़ी से उतरते पुत्र बने हो। जेতিয়াৰ পৰা আমি নাটকত আমি আত্মাই কৰিলৈ তেতিয়াৰ পৰা অভিনয় কৰোঁতে আমি তললৈ নামি আহোঁ আৰু আত্মাৰ গুণ আমাৰ কমি যায়, আৰু সেই গুণ আকৌ আমাৰ আত্মাত আমি সম্পূৰ্ণ কৰিবলৈ হ'লে, জন্ম জন্মান্তৰ পাপ খণ্ডন কৰিবলৈ হ'লে আমাৰ আত্মাৰ পিতা পৰমাত্মা সৰ্বশক্তিবান জগতৰ ঈশ্বৰ তেওঁক আমি স্মৰণ কৰিব লাগে। বাবাই বাৰে বাৰে কৈছে যে মোক স্মৰণ কৰিলে তোমালোকৰ সকলো বিকৰ্ম মানে পাপ বিনাশ আৰু তোমালোকে आत्मा शक्ति কৰিব পাৰিবা, নিৰোগী হ'ব পাৰিবা। बाप कहते अपने को आत्मा समझो, बाप को याद करो, बस अब तो हम गए, आधा कल्प रूप से हम छूटते हैं, वहाँ तो है निरोगी काया, यहाँ तो कितने रोगी है यो नरखेना। आमार आत्मार गुणर कारणे आमी
বেমাৰ আজাৰ বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া হয়। আমাৰ আত্মাৰ গুণ থাকে তেতিয়াহ'লে আমাৰ সেই গুণৰ কাৰণেই আমি সদায় সুখী হ'ব পাৰোঁ। আমাৰ নিজৰ বেমাৰ আজাৰ বিপদ বিঘিনি দূৰ কৰিব পাৰোঁ স্বয়ং পৰমপিতা পৰমাত্মাৰ শক্তিৰ লগত সম্বন্ধ স্থাপন কৰি। वो बाबा कैसे बाप पढ़ाते हैं फिर कहते हैं औरों को भी पढ़ाओ तो शिव बाबा ही तुमको सदर्शन चक्रधारी बनाते हैं। সেইকাৰণে বাবাই কৈছে এই জ্ঞান পোৱাৰ পিছত তুমি নিজেও এই জ্ঞান পঢ়া আৰু লোককো পঢ়া। बाप तेरा जो पंच मिली है उनका घड़ी घड़ी मंथन करो। बाबाई की सदाय আমাৰ মুৰুলিত যিখিনি জ্ঞান দিয়ে সেইখিনি আমি দিনটো মন্থন কৰিব লাগে, মনত ৰাখিব লাগে। कोई आदत नहीं रहनी चाहिए, मूल बात है अविभेसारी याद में रहना। दिल से पूछो हम किसको याद करता हूँ, कितना समय दूसरों को याद करता हूँ। नॉलेज भी धारणी है, पाप भी काटा है। बाबाई কৈছে এই জ্ঞান পোৱাৰ লগে লগে আমাৰ পাপ খণ্ডন হয় যদি আমাৰ আত্মাৰ পিতা পৰমাত্মাৰ লগত আমি সম্বন্ধ স্থাপন কৰিব পাৰোঁ, তেওঁ দিনটো ইয়াদ কৰিব পাৰোঁ। দিনটোৰ বেছি সময় আমি তেওঁৰ সম্বন্ধ স্থাপনা কৰি সকলো কৰ্ম কৰিব। আকৌ बाबा धारणा कैसे कोई भी कर्तव्य नहीं करना है जिससे यज्ञ पिता की निंदा हो। এই জ্ঞান পোৱাৰ পিছত কৰ্ম এনেকুৱা হ'ব নালাগে যাৰ দ্বাৰা আমাৰ স্বয়ং পৰম পিতা পৰমাত্মাৰ নিন্দা কৰোৱা হয়। বাবাই বাৰে বাৰে কৈছে কোনো আত্মাত দুখ নিদিবা আৰু কেতিয়াও কোনো আত্মাৰ প্ৰতি বেয়া ব্যৱহাৰ নকৰিবা। बाप द्वारा जो राइटियस बुद्धि मिले उस बुद्धि से अच्छे कर्म किसी को भी दुख नहीं देना है। एक दूसरे उल्टा सुल्टा समाचार नहीं पूछना है, आपस में ज्ञान को ही बातें करनी है। उल्टा पुल्टा সাধাৰণতে যিবিলাক কথা মানুহক অশান্তি দিয়ে বা তাৰ পৰা কোনো লাভ নাই ব্যৰ্থ কথা পাতি আমাৰ লাভেই নাই। আমি সদায় এনেকুৱা কথা পাতিব লাগে যাৰ দ্বাৰা লোকৰ উপকাৰ হয়, আমাৰ উপকাৰ হয়। বৰদানত কৈছে 5 विकार रूपी दुश्मन को परिवर्तित कर सहयोगी बनाने वाले माया जीत जगत जीत। बाबाई बरदाনত আজি ক'লে আমাৰ 5 विकार শৰীৰত আছে সেই 5 विकारক এতিয়া আমি মানে পৰিৱৰ্তন কৰিব পাৰিব লাগিব আৰু তেওঁলোকক আমি এনেকুৱা কৰিব লাগিব যাতে সেই অৱগুণৰ দ্বাৰা অৱগুণক পৰিৱৰ্তন কৰি আমাৰ এই সহযোগী বনাই ল'ব পাৰোঁ। তেতিয়া আমি মায়াজিত আৰু জগতজিত হ'ব পাৰিম। মায়াৰ ওপৰতো জিকিব পাৰিম, জগতৰ ওপৰতো জিকিব পাৰিম। বিজয়ী दुश्मन का रूप परिवर्तन जरूर करना है, तो आप विकार रूपी दुश्मन को परिवर्तन कर सहयोगी रूप बना दो जिससे वे सदा आपको छलांग करते रहेंगे। काम विकार को के रूप में, क्रोध की रानी कुमारी के रूप में, लोभ को अनासक्त वृत्ति के रूप में, मुख को स्नेह के रूप में और देह अभिमान को स्वाभिमान के रूप में परिवर्तन कर दो तो माया जीत जगत जीत बन जाएगी। ये हमारे 5 विकार से क्रोध लोभ मोह अहंकारक আমি এতিয়া দমন কৰি ৰাখি ইন্দ্ৰিয় বিজয়ী হৈ পৃথিৱীখনৰ আমি সকলোৰে ওপৰত শুভ ভাৱনা প্ৰকাশ কৰিবলৈ শক্তি লাভ কৰিব পাৰিম। আমাৰ নিজতেই যদি অৱজ্ঞে আমি কেনেকৈ লোকৰ প্ৰতি আমি শুভ ভাৱনা বা জ্ঞান প্ৰদান কৰিব পাৰিম। সেইকাৰণে বাবাই আজি ক'লে 5 विकारক তোমাৰ সহযোগী বনোৱা, পৰিৱৰ্তন কৰি পেলোৱা। নহ'লে তোমাৰ অৱগুণ নাহক, তাক তুমি শুভ ভাৱনা দ্বাৰা বেলেগ रूपলৈ পৰিৱৰ্তন কৰা। স্লোগানত ক'লে रॉयल गुल मेरा पन ही अलाए है जो भेलू को कर देता है इसलिए मेरे को समाप्त करो। बाबाই কৈছে যে মেৰা পন বুলি একো নাই, মেৰা পনটো ত্যাগ কৰা। পৰমহার স্বয়ং ভগৱান পৰমপিতা পৰমাত্মা পৰমহার আমি তেওঁ যি কৰাইছে আমি তাক কৰি গৈছো বুলি যদি ভাবোঁ আমি সকলো কামতেই বিজয়ী হ'ব পাৰিম। কেতিয়াও মই কৰিছো, মোৰ দ্বাৰা হৈছে, মোৰ শক্তি, মোৰ এইবিলাক এনেকুৱা অভিমান বাবাই ৰাখিবলৈ মানা কৰিছে। অভিমানক বাবাই সদায় কৈছে ত্যাগ কৰা, তেতিয়া তুমি সকলোৰে কাৰণে স্নেহী হ'ব পাৰিবা। ভগৱানৰ নিজৰে গুণ নিৰহংকাৰী, নিৰাকাৰী, নিৰ্বিকাৰী। গতিকে আমিও যদি তেনেকুৱা ভগৱানৰ স্নেহ সাগৰৰ শক্তি স্নেহী হৈ সকলোৰে প্ৰতি শুভ ভাৱনা প্ৰদান কৰিব পাৰোঁ, সকলোৰে প্ৰতি মৰম স্নেহ জাগৃত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে সকলোবিলাকেই মিঠা হৈ পৰিব। আৰু অব্যক্ত ইশাৰাত বাবাই কম্বাইন ৰূপ কি স্মৃতি সে সদায় বনো। সদায় যদি আমাৰ মনত থাকে যে স্বয়ং ভগৱান মোৰ লগৰীয়া, কেতিয়াও মই অনুভৱ কৰিব নালাগে যে মই অকলশৰীয়া, মূৰৰ ওপৰত স্বয়ং ভগৱানৰ ছত্ৰ ছায়া। फिर 2 भुजा वालों को साथ बना लेते हो, 1000 भुजा वाले को भूल जाते हो। जब 1000 भुजा
भुजावाला अपना परम धाम छोड़कर आपकी देने के लिए आया है, तो उसे अपने साथ क्यों नहीं रखते? सदा बुद्धि से कम्बाइन रहो तो सुख मिलता रहेगा। যদি স্বয়ং পৰম ধামেৰে আমাৰ ওচৰত পাৰে, যেতিয়া আমি তেওঁ উপস্থিত হ'ব পাৰে, তেতিয়াহ'লে আমিনো কিয় তেওঁৰ সহযোগ ল'ব নোৱাৰোঁ? প্ৰতিটো কাৰ্য কৰোঁতেই স্বয়ং ভগৱানক যদি লগৰীয়া কৰি কৰোঁ, মই তোমাৰ এই কথা যদি মনত সদায় থাকে, আমি প্ৰতি কাৰ্যই আমাৰ শুদ্ধ হ'ব আৰু বিজয়ী হ'ব পাৰিম আৰু অসম্ভৱকো সম্ভৱ কৰিব পাৰিম। মূল কথা হ'ল সৰ্বশক্তি ঈশ্বৰক সদায় লগৰীয়া কৰা। তেতিয়া তাৰ কাৰণে কোনো ক্ষেত্ৰতেই ভয় নাথাকিব। মনত সদায় ৰাখিব লাগিব, স্বয়ং ভগৱান মোৰ লগৰীয়া হ'ল, গতিকে মই বেয়া কাৰ্য কৰিব নোৱাৰোঁ, কোনো মানুহৰ প্ৰতি বেয়া দৃষ্টি ৰাখিব নোৱাৰোঁ আৰু কেতিয়াও কোনো কথাতেই মোৰ মনলৈ কোনো অৱগুণ বা বেয়া আচাৰ ব্যৱহাৰবিলাক আহিবই নোৱাৰিব। যদি মই নিজৰ ক্ষেত্ৰত তেনেকৈ সজাগ হ'ব পাৰোঁ, তেতিয়া নিশ্চয় ময়ো অইন এজনক তেনেকুৱা জ্ঞানেৰে অভিভূত কৰিব পাৰিম। তাকেই কৰিবলৈ বাবাই আমাক কৈছে যে তুমি বিশ্ব কল্যাণকাৰী আত্মা হোৱা, সকলোৰে কল্যাণ কৰা।